কিয়নো বৃহস্পতি গ্ৰহই ৰাজসম্ভোগ, সুখ সৌন্দৰ্য, দয়া মমতা, সুখ সম্ভোগ, চাকৰি বাকৰি উপাৰ্জন, সামাজিক স্থিতি, সৌভাগ্য, শিক্ষা দীক্ষা, চাকৰি বাকৰি এইসমূহ দিশত বিশেষভাৱে প্ৰভাৱিত কৰে বৃহস্পতি গ্ৰহই। আৰু সেয়েহে এগৰাকী জাতকৰ কাৰণে বৃহস্পতি গ্ৰহৰ প্ৰতিক্ৰিয়া অত্যন্ত প্ৰয়োজনীয় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ। যিসকল জাতকৰ জীৱনত বৃহস্পতি গ্ৰহ সুউচ্চ আৰু সুতুংগী হৈ থাকে, সেইসকল জাতক জাতিকাই ৰজাৰ দৰে বা অভিজাত্যতা বা সৌন্দৰ্যবোধ বা ৰাজকৰ্মচাৰী হিচাপে খ্যাত সম্পন্ন হয়। আৰু যিসকল জাতক জাতিকাৰ বৃহস্পতি গ্ৰহ অশুভ অৱস্থাত থাকে, তেওঁলোকে কিছু অসুবিধা বা শিক্ষা দীক্ষা, চাকৰি বাকৰি, সুখ সম্ভোগৰ ক্ষেত্ৰত জটিলতা বৃদ্ধি হয় বা এইসমূহৰ পৰা বঞ্চিত হৈ ৰয়। সেয়ে আজি আমি আলোচনা কৰিম ইতিমধ্যে 2025 চনৰ 9 জুন তাৰিখে বৃহস্পতি গ্ৰহ মিথুন ৰাশিত অস্ত গৈছিল। পুনৰ 9 জুলাই তাৰিখ 2025 চনৰ সেই একে ৰাশিতেই উদয় হ'ব দেৱগুৰু বৃহস্পতি। আৰু এই দেৱগুৰু বৃহস্পতিৰ উদয় আৰু অস্তৰ যি প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়া কিছু কিছু ৰাশিৰ ক্ষেত্ৰত অধিকভাৱে প্ৰভাৱিত হয়। আজি আমি আলোচনা কৰিম 5টা ভাগ্যৱান ৰাশিৰ বিষয়ে, যি 5টা ৰাশি অহা 9 জুলাই তাৰিখৰ পিছত এক সৌভাগ্যৱান ৰাশি হিচাপে বিবেচিত হৈছে। তেওঁলোকে লাভ কৰিব সুখ, সমৃদ্ধি, শিক্ষা, ধৰ্ম, সম্পদ, বিবাহ ইত্যাদি অসাধাৰণ প্ৰতিক্ৰিয়া তেওঁলোকে লাভ কৰিব। পুনৰ কৈছো যে অহা 9 জুলাই 2025 তাৰিখে মিথুন ৰাশিত বৃহস্পতি গ্ৰহ পুনৰ উদয় হ'ব। আৰু এই উদয়ৰ প্ৰতিক্ৰিয়া হিচাপে লাভ কৰিব 5টা ৰাশিয়ে শুভ প্ৰতিক্ৰিয়া। আহকচোন আমি 5টা ৰাশি কোন কোন সৌভাগ্যশালী 5টা ৰাশি, তাৰ আগতে এটি বিশেষ অনুৰোধ যে যদিহে আপুনি মোৰ এই চেনেলটিৰ নৱাগত, তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গৰ ওচৰলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। যে বৃহস্পতি গ্ৰহৰ প্ৰভাৱ